জুবিনদাৰ ন্যায় কেতিয়া? জুবিনদাৰ মৃত্যুৰ আজি ৩৫ দিন উকলিল, কিন্তু আজিও জুবিনদাৰ ন্যায় নাই। জুবিনদাই সাংবাদিকৰ আগত কৈছিল যে এটা লাইন গাই দিলেই উন্নয়ন হৈ যাব নেকি, তেনেধৰণৰ এটা বাক্যক লৈ এজন শিল্পীয়ে, এজন গায়কে তেওঁৰ কণ্ঠ নিগৰাইছে আৰু সেই গীতটি আমি আৰু কিছুদিনৰ পিছতে আমি পাম। আজি আমাৰ লগত আছে ইমদাদ প্ৰতীম দা। কেনেকুৱা গান, কেনেকুৱা ধৰণে কি চলি আছে? গান মানে এতিয়া চবফালে দেখিছে, হয়, আন্দোলন হৈছে, জুবিনাৰ ন্যায় বিচাৰি আছে সকলোৱে, আৰু তাৰ মাজত আচলতে আমাৰ 18 তাৰিখটো আচলতে এটা আমাৰ বিশেষ, মানে আমাৰ অসমৰ কাৰণে এটা বিশেষ 18 নৱেম্বৰ যোনটো তাৰিখ, নিশ্চয় সেইটো আচলতে আমি প্ৰতিটো বাৰে আচলতে জুবিনদাৰ যেতিয়া জন্মদিনত আমি এটা হলেও জুবিনদাৰ গান এটা কভাৰ কৰি গাওঁ, এনেই গাই হলেও ষ্টেটাছত দিওঁ। মই বুলি নহয়, প্ৰতিজন গান গোৱা ল'ৰাই আচলতে এইটো কাম কৰে। এতিয়া জুবিনদাৰ নাই বুলি আচলতে যে আমি সেই প্ৰচেষ্টাটো আকৌ আমি হাতত নল'ম বা মানে জুবিনদাক জীয়াই নাৰাখিম, সেইটো কেতিয়াও হ'ব নোৱাৰে মানে। সেইটো কাৰণে মানে জুবিনদাৰ এটা ধেমেলীয়া পাৰ্ট আছিলে আচলতে, সাংবাদিকে গান গাব দিছিলে। এতিয়া জুবিনদাই মানে যোনটো গান আচলতে কণ্ঠদান কৰিছে চাগে পাহৰি গ'ল, কৈছে যে এটা লাইন গাই দিলে কি হ'ব দেশৰ অৱস্থা বুলি গাইছিলে। সেইটো পৰা মই খুব ধুনীয়া গীত এটা আচলতে ৰচনা কৰিছো, সৃষ্টি কৰিছো আচলতে। গানটো খুব ধুনীয়া, আৰু আজি শ্বুটিং চলি আছে আমাৰ। এতিয়া আমি এতিয়া সোণাপুৰ যাম, তাৰপিছত এইটো খানাপাৰাত চলি আছে ন এইখিনি। হয়। তো এতিয়া আহি পিনি আমি জুবিনদা ন্যায় পাবনে? ন্যায়টো পাব লাগিব, এইটো ডেফিনেটলি পাবই লাগিব, একদম চিধা কথা। জুবিনদাই কৈছিলে আমি চিধা মানুহ চিধা কথা কওঁ, আমিও কৈছো অসমীয়াই চিধা মানুহ চিধা কথা কম, ন্যায় পাবই লাগিব। কিন্তু কেতিয়া ন্যায় পাব? জুন হওক, জুবিনদা কেতিয়া ন্যায় পাব? এতিয়া আৰু ন্যায় অতি আচলতে সোনকালে ন্যায় পাব লাগে। আৰু আমি আচলতে বহুত কষ্ট কৰিছো আচলতে, এমাহটো আচলতে আমাৰ অসমীয়াৰ কাৰণে কেনেকে কৰিছে আচলতে আমি বুজাব পৰা নাই মানে। মই কালি কালি ৰাতি কান্দিছো এটা গান মানে। আপুনি জুবিনদাৰ লগত এটা বিশেষ গীত গোৱাৰ প্লেনিং কৰিছিলে, সেইটো সময়তে প্লেনিং কৰাৰ পিছতেই কিন্তু জুবিনদাৰ এনেধৰণৰ ঘটনা ঘটিল। সেই সম্পৰ্কত আপুনি আজিৰ তাৰিখত কি ক'ব? মানে মই আচলতে মই সদায় কওঁ, এখন গাঁৱৰ পৰা আহিছিলো আচলতে, হয়, পথাৰৰ পৰা অহা ল'ৰা হয়, আৰু এনে গান শিকিলো। জুবিনদাক লগ পাবলৈ চেহেৰাটো চাবৰ কাৰণে আহিছিলো আচলতে গুৱাহাটীলৈ। তাৰপিছত আহি গান শিকিলো, বহুত শিকি মেলি প্ৰজেক্ট কৰিলো নিজৰ, কৰি জুবিনদাৰ সেই আচলতে চৰণ চুব যাওঁতে বা জুবিনদাৰ লগত এটা সৰু কাম যাবৰ বাবে আচলতে বহুত কষ্ট কৰিলো। কৰি আচলতে জুবিনদাৰ কাৰণে গান এটা লিখিছিলো, আৰু দাদাইও গানটো শুনি পিনি খুব ভাল পাই গাম বুলি কৈছিলে আচলতে। একে উশাতে তেওঁ কৈছিলে যে মই গাম দে, আৰু মাক লৈ পিনি যিহেতু কৈছিলো, দাদাই কথাবিলাক শুনিছিলে আচলতে। হয়, আৰু আমি ফোনৰ কথা হৈছিলে, মানে আমাৰ 16টা মান গান গীত গোৱাৰ কথা আছিলে মানে দাদাৰ ওচৰত, মানে এটা এলবাম আৰু নহয় মানে 16টা বেলেগ বেলেগ প্ৰজেক্ট আছিলে আচলতে। তাৰ মাজত মোৰ গানটো আছিলে। দাদাই কৈছে যে মই কৰবাত ছিংগাপুৰ যাওঁ, আহি পিনি তহঁতৰ গান বিলাক আমি গাই দিম দে, মই এদিনতে গাই দিব পাৰিম এনেকে বুলি ক'লে। এদিন বা দুদিন মই গ'লে গানকেইটা গোৱা হৈ যাব দে, খালি মই আহি লওঁগে ৰ। তাৰপৰা যেতিয়া ৰৈ বিনালে আচলতে কথা খুব কৈছিলে দাদাই মানে। আৰু প্ৰতিটো কথাত আচলতে দাদাই কৈছে যে আমি আহি মোৰ ৰৈ বিনালে কামো আছে ৰ। তো এই কথাষাৰ মানে আৰু শেষৰ বাক্য দাদাৰ পৰা শুনিলো। এতিয়া খুব দুখ লাগে আৰু মনটো, সেইটোৱে মই কওঁ। আৰু এতিয়া আপুনি যিটো মাক লৈ পেলাই গীত ৰচনা কৰিছিলে, সেই গীতটো হ'ল নে? এতিয়া সেইটো মানে আচলতে মই আকৌ গাব ৰিপিট নিজে ট্ৰাই কৰিছো, মই মানে গাব পৰা নাই গানটো, সেই সুৰটো অহা নাই মানে মোৰ মনত। এতিয়া গানটো মই দাদাৰ কাৰণে লিখিছিলো, ভাবি লিখিছিলো দাদাক। হয়, গোটেই দাদাৰ ষ্টাইলটো তাত গানটোত আছিলে আচলতে, দেখাব বিচাৰিছিলো। হয়, এতিয়া মোক গানটো যদি আপুনি গাব কয়, মই গানটো গাব নোৱাৰো মানে। জুবিন দালে মনত পৰে। মই এতিয়া ইমোচন হৈ গৈছো আপুনি কথাটো সুধোতে। আজি এক্সিডেণ্টলি জুবিনদাৰ এখন মায়াবিনী ৰাতিৰ বুকুত আমি বেকগ্ৰাউণ্ড পালো, হঠাৎ এক্সিডেণ্টলি। সেইটো আমি ভবা নাছিলো যে আমি হঠাতে জুবিনদাৰ এনেকে এটা আলোকচিত্ৰ পাই যাম কৰবাত, আৰু এনেধৰণে আমি বহিব পাৰিম। আচলতে আলোকচিত্ৰ আচলতে আমি এখন শ্বুটিং কৰি আছো আচলতে, আৰু শ্বুটিং কৰি থাকোতে আচলতে কি হ'ল, আচলতে ভগৱান হয় ন, আমি জুবিনদাৰ আলোকচিত্ৰ বিচাৰি ফুৰিছিলো আচলতে। আমি য'ত শ্বুটিং কৰিছিলো অলপ আগত আচলতে, সেইখিনিৰ পৰা কিমান ডিষ্টেঞ্চ, জুবিনদাৰ আলোকচিত্ৰ ইয়াত নিজে নিজে ছেটআপ বনি আছে। এইটো বৰ ডাঙৰ কথা কিন্তু। তো আৰু এতিয়া ৰ'দ হৈছে, ৰ'দৰ মাজত আমি ইণ্টাৰভিউ দি আছো। আৰু মই এটা কথা কৈছো, 18 নৱেম্বৰত আচলতে গীতটো ওলাব, মোৰ যোনটো এটা লাইন গাই দিলে কি হ'ব, সেই বিখ্যাত পাৰ্টটোৰ পৰা, সেই বিখ্যাত ধেমালিৰ সুৰটোৰ পৰা আচলতে দাদাই আচলতে কথা ক'লেও সুৰ ওলাই আহে। নিশ্চয়। আৰু সুৰ মানে এনেকুৱা এটা সুৰ, মানে গানটো বিৰাট টান গান। যেতিয়া মই গানটো ষ্টুডিঅ'ত গাব লৈছো, বহুতবাৰ গাবলগীয়া হৈছে মানে। হয়, তো সেইটোৱে দাদাৰ সৃষ্টি। এতিয়া সেই গীতটো আমি অলপ শুনিব পাৰিম চাগে। গানটো অকমান শুনাইছো, আৰু এতিয়া ৰ'দত যিহেতু অকমান আমাৰ কষ্টও হৈ আছে আজি, তো সেইটো কাৰণে গানটো শুনাই আজি আমি ইয়াৰ পৰা আচলতে বিদায় ল'ম আজি আমাৰ। আৰু আপোনালোকে
চাব আচলতে আমাৰ এই ইণ্টাৰভিউটো চাব আছেই আৰু তেখেতক আমি ধন্যবাদ দিছোঁ আৰু এই চেনেলটোলৈ ধন্যবাদ জনাইছোঁ আৰু গীতটো অকণমান আপোনালোকক এতিয়া শুনাই দিছোঁ তুমি এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই তুমি নাথাকিলে কিনো কৰো ভাবি পোৱা নাই মানুহৰ সংবিধান দিলা তুমি জীৱন দান আজিও শিশু মই আমি তোমাৰ সন্তান এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা নাই ধন্যবাদ আৰু এই গীতটো সকলোৱে মৰম দিব বুলি আশা কৰিছো কাৰণ জুবিন দা আজি জুবিন দা বুলি কোৱাৰ লগে লগে আমি ঘৰত বহি থাকিব নোৱাৰো ৰৈ থাকিব নোৱাৰো আপোনালোকে দেখিলে বিগত কিছু দিনত জুবিন দাৰ কাৰণে কিমান সহস্ৰ মানুহ ওলাই আহিছে সহস্ৰ জনতাই ৰাস্তা ঘাট বন্ধ কৰি দিছে সেই জুবিন দাই যিকেইটা গীত ৰচনা কৰি থৈ গ'ল মানুহৰ হৃদয়ত যেনেধৰণে সোমাই গ'ল হৃদয়ত বসতি স্থাপন কৰিলে প্ৰত্যেক ঘৰ অসমীয়াৰ ঘৰত জুবিন দাৰ নামৰ কথা সকলোৱে পাতে সাধাৰণ মানুহৰ পৰা বহুত ডাঙৰ মানুহলৈকে জুবিন দাৰ নাম কয় কি বুলি ক'ব শেষত আৰু কি কওঁ এতিয়া দাদাই ন্যায় লাগে আৰু সেইটোৱে কওঁ আমি চৰকাৰক একদম ডাইৰেক্ট কৈছোঁ মানে কোনো ইনডাইৰেক্টলি আমি কোৱা নাই আমি ডাইৰেক্ট কৈছোঁ যাতে আমাক জুবিন দাৰ ন্যায় লাগে একদম চিধা কথা সেইটোৱে ঠিক আছে ধন্যবাদ ইমান পৰে আপোনালোকে চালে এই বিশেষ অনুষ্ঠানটো আৰু অন্য এটা ধুনীয়া ইণ্টাৰভিউ লৈ পুনৰ আহিম ধন্যবাদ